কবিতাৰ শিৰোনাম গুডুলু। গুডুলু এতিয়া বৰটো হ'ল, তাৰ ওজনো বাঢ়িল। সুন্দৰ সুঠাম দেহৰ, মৰম লগা। কোঠাত নেদেখিলেই আমাৰ বুকুখন চিৰিংকৈ মাৰে। ২৫ মে' ২০২২ তাৰ জন্মদিন। যেতিয়া সংসাৰত আহিছিল, ভালকৈ চকুই মেলিব পৰা নাছিল। বেছিভাগ সময় শুই কটাইছিল। ভোক লাগিলে কান্দিছিল। মাকে গোটেই ঘৰটো দেখুৱাই দিছিল। কোঠাবিলাক দেখুৱাই দি কৈছিল, প্ৰত্যেকটো কোঠাই তোৰ। ৰাস্তা ঘাটো দেখুৱাই দিছিল। কোলাত লৈ ৰাস্তাই ৰাস্তাই ঘূৰাইছিল, চিনাকি কৰি দিছিল। খোৱা লোৱা, কাপোৰ কানি লগাতকৈ বেছিকৈয়ে দিছিল। বেমাৰ আজাৰ যাতে নহয় তাতো বেছ গুৰুত্ব দিছিল। অলপ কিবা অসুবিধা দেখিলেই ডাক্তৰৰ পৰামৰ্শ লৈছিল। ঘৰৰ আটাইকে ধমকি দিছিল যত্ন নোলোৱা বুলি। মাকে কৈছিল, অহা বছৰ গুডুলুৰ জন্মদিন বৰ ধুমধামেৰে পালন কৰিব। কেক, টুপি, মমবাতি আৰু যাৱতীয় সকলো বস্তু আনিব। এযোৰ ভাল কাপোৰ আৰু গা ধোৱাৰ বাবে এটা টাবো আনিব। নিয়তিৰ পৰিহাস। জন্মদিনৰ ১৬ দিন আগত গুডুলুৰ মাক ই সংসাৰৰ পৰা অজান মুলুকলৈ গুচি গ'ল, ব্যাধৰ ফান্দত পৰি। আমি নাজানিলোঁ কিয়, কেনেকৈ বা কি কাৰণত গুচি যাব লগা হ'ল। গুডুলু মাতৃহাৰা হ'ল। ওচৰ চুবুৰীয়াই কোৱা মতে গুডুলুৱে মা বুলি বহুত কান্দিছিল। হয়তো কিবা গম পাইছিল। তেতিয়াৰ পৰা গুডুলুৱে মন মাৰি থাকে। হয়তো ভাবে মাক আহিব, মৰমেৰে গা মূৰে হাত ফুৰাই দিব। সি নাজানে তাৰ মাক আৰু কোনো দিনেই ঘূৰি নাহে। মৰমেৰে হাত ফুৰাই নিদিয়ে, বুকুচাত লৈ ৰাস্তাই ৰাস্তাই নিনিয়ে। মাকৰ মৰমৰ পৰা বঞ্চিত গুডুলুক আমি বৰ মৰম কৰোঁ, যাতে কোনো ক্ষেত্ৰতে অভাৱ অনুভৱ নকৰে। কিন্তু মাতৃ স্নেহটো আমি দিব নোৱাৰোঁ। তাতে আমি হাৰ মানি যাওঁ। আমি বিফলতা অনুভৱ কৰোঁ, নিজকে ধিক্কাৰ দিওঁ ভাল পিতৃ মাতৃ হ'ব নোৱাৰাৰ বাবে।